মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ অসমৰ প্ৰাণস্বৰূপ এই নদখনৰ উৎপত্তি কেনেকৈ হৈছিল জানেনে বাৰু তাৰ বিষয়ে জানিবলৈ এই কিতাপখন আপোনালোকে পঢ়িব পাৰে ব্ৰহ্মপুত্ৰৰ সিন্ধু আৰু গংগা একেই যে উৎসৰ পৰা জন্ম তাৰ বিষয়ে আপোনালোকে কেতিয়াবা বাৰু শুনিছেনে ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ কথা বুজিবৰ বাবে আপোনালোকে মই ইয়াৰ আগতে হিমালয়ৰ উৎপত্তিৰ বিষয়ে দিয়া এটা ভিডিঅ' চালে যথেষ্ট উপকৃত হ'ব ভূবিজ্ঞানীসকলৰ মতে বহু কোটি কোটি বছৰৰ পূৰ্বে হিমালয় পৰ্বতমালা বৰ্তমানৰ উচ্চতালৈ উঠাৰ পূৰ্বতে বৰ্তমানৰ অসমৰ পূব দিশৰ পৰা পঞ্জাবৰ গংগা উপত্যকাৰ মাজেৰে এখন বিশাল নৈ বৈ গৈছিল এই প্ৰাচীন নদীখনক বিজ্ঞানীসকলে শিৱালিক নদী আৰু ইণ্ডো-ব্ৰহ্মা নদী বুলি অভিহিত কৰিছিল এই নদীখনে যথেষ্ট পলস লৈ গৈছিল আৰু যেতিয়া প্লেট টেকটনিক্সৰ ফলত হিমালয় পৰ্বতৰ উত্থান হয় তেতিয়া এই পলসৰ দ্বাৰা হিমালয়ৰ নিম্ন অংশত শিৱালিক পাহাৰ গঠন হয় আৰু টেকটনিক কাৰ্যকলাপৰ ফলত প্ৰাচীন ভাৰত-ব্ৰহ্ম বা ইণ্ডো-ব্ৰহ্মা নদীখন তিনিখন প্ৰধান নদীত বিভক্ত হৈ গৈছিল আৰু ভাগ ভাগ হৈ আজিৰ গংগা ব্ৰহ্মপুত্ৰ আৰু সিন্ধু নদী হৈ পৰিছিল টেকটনিক শক্তিৰ বাবে পঞ্জাব অঞ্চলৰ এক বৃহৎ উত্থান হৈছিল যাৰ বাবে সিন্ধু নদী পশ্চিম দিশলৈ আৰু গংগা নৈ পূব দিশলৈ যাত্ৰা কৰিবলৈ লয় আৰু তাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ এক সুকীয়া পথ গ্ৰহণ কৰে কিছু সংখ্যক ভূবিজ্ঞানীৰ মতে মিচিমি পাহাৰে ব্ৰহ্মপুত্ৰৰ পূব দিশৰ প্ৰবাহত ব্যাঘাত জন্মায় এই বাধাই নদীখন দক্ষিণ দিশলৈ ঘূৰাই আনি লোহিত নদীৰ সৈতে মিলি অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ হৈ বৈ যায় এই তিনি নদী সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ যে একে উৎসৰ পৰাই জন্ম তাৰ এটা আকৰ্ষণীয় প্ৰমাণ হ'ল যে গংগা ব্ৰহ্মপুত্ৰ আৰু সিন্ধু নদীত আমি একে প্ৰজাতিৰ শিহু বা ইণ্ডো-গেঞ্জেটিক ৰিভাৰ ডলফিন পাওঁ এইখিনি বৈজ্ঞানিকসকলে দিয়া তথ্য আপোনালোকে বাৰু আমাৰ ধৰ্মীয় গ্ৰন্থ পুৰাণসমূহত ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ বিষয়ে কি লিখা আছে জানেনে যদি জানে কমেন্ট সেকশনত জনাব আৰু যদি তাৰ ওপৰত মই অন্য এটা ভিডিঅ' লৈ অনাটো বিচাৰিছে তেন্তে হেয়াও জনাব অসমবাসীয়ে এই তথ্যসমূহ জনাটো প্ৰয়োজনীয় বুলি যদি ভাবিছে তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ